ঐতিহ্যমণ্ডিত শিৱসাগৰৰ উদ্যোগী পুৰুষ সত্ৰীয়া সংস্কৃতিৰ সাধক তথা শ্ৰী শ্ৰী উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ 90 সংখ্যক জন্মবৰ্ষৰ অভিনন্দন অনুষ্ঠান। শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত জিলা সত্ৰ মহাসভা, শিৱসাগৰ যুৱদল আৰু শ্ৰী শ্ৰী শংকৰদেৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ল এই বিশেষ অনুষ্ঠান। লক্ষ্মীকান্ত মহন্ত সত্ৰীয়া সংস্কৃতিৰ সাধকৰ উপৰিও একেৰাহে অসমৰ থলুৱা উদ্যোগৰ পথ প্ৰদৰ্শক। এইগৰাকী বিশিষ্ট ব্যক্তিৰ 90 সংখ্যক জন্মবাৰ্ষিকীত শিৱসাগৰৰ জাতীয় অনুষ্ঠানৰ এয়া তেওঁৰ কৰ্মৰাজিৰ প্ৰতি বিশেষ স্বীকৃতি। মোৰ ক'বলৈ ভাষাই নাই। আমাৰ অভিনন্দিত কৰিবৰ কাৰণে এখন গ্ৰন্থ প্ৰকাশ কৰি আজি ৰাইজক নিমন্ত্ৰণ কৰি আনি গ্ৰন্থখন উন্মোচন কৰিছে। এই কাৰ্যৰ বাবে আমি কিমান উপযুক্ত মই নাজানো, মই উপযুক্ত নহয় বুলিয়ে ভাবোঁ, তথাপি কৰিছে। গতিকে আমি এই কৰ্ম ভগৱানৰ দান বুলি আমি মনতে চিন্তা কৰিছোঁ। বিশেষ অনুষ্ঠানত উপস্থিত থাকি তেওঁৰ জীৱন পৰিক্ৰমাৰ কথা এইদৰে ক'লে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। তেওঁ এগৰাকী সংস্কৃত পণ্ডিত, সত্ৰীয়া সংস্কৃতি ৰক্ষাৰ সমান্তৰাল ভাৱে যাতে উৎপাদনী কৰ্মত প্ৰতিজন মানুহ নিয়োজিত হৈ থাকে, আমাৰ অৰ্থনীতি সবল হয় আৰু তাৰ কাৰণে আমাক উদ্যোগ আৰু বাণিজ্য লাগিব। এইখিনি একেধৰণেৰে বিদ্যালয়ৰ শিক্ষকতা, সত্ৰৰ সংস্কৃতি আৰু উদ্যোগৰ উৎপাদনশীলতা, এই আটাইখিনিৰ লগতে বিপণন ব্যৱস্থা তাক সংযোগ কৰি সুন্দৰভাৱে এখন সমাজ গঢ়ি তোলাৰ কাৰণে যিকেইটা শক্তিৰ প্ৰয়োজন, সেই শক্তিক তেওঁ উজ্জীৱিত কৰিছিল। ইফালে এই বিশেষ অনুষ্ঠানতেই লক্ষ্মীকান্ত মহন্তৰ জীৱন আলোকপাত কৰি সম্পাদনা কৰি উলিওৱা গ্ৰন্থ অভিকৰ্ষণ অভিদৰ্শন উন্মোচন কৰা হয়। গ্ৰন্থখন সম্পাদনা কৰি উলিয়াইছে ডক্টৰ অৰুন্ধতী মহন্তই। বিশেষ গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক ভাষাবিদ ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অভিকৰ্ষণ অভিদৰ্শন সম্পাদনা কৰি ডক্টৰ অৰুন্ধতী মহন্তই লক্ষ্মীকান্ত মহন্তৰ জীৱন সত্তাৰ কথা উল্লেখ কৰিলে এইদৰে। এই গ্ৰন্থখনৰ 91 জনৰ লেখকে যিখিনি কথা লিখিছে, প্ৰতিটো লেখা তেখেতে নিজে পঢ়িছে, মোৰ লগত সমানে খবৰ কৰিছে। মোৰ ঘৰত ৰাতি 9-10 বজালৈকে তেখেতে সেইবোৰ পাঠ পঢ়িছে। তেখেতে কোনো চাব পৰা নাই, কিন্তু পাঠবোৰ পঢ়িছে। এনেকুৱা এজন ব্যক্তি সঁচাকৈ অসমৰ সমাজ জীৱনৰ কাৰণে বিৰল। যে সূৰ্যৰ ৰশ্মিত যেনেকৈ ধূলিকণা উৰে, তেনেকৈ প্ৰতিজন লিখকৰ লিখাত তেখেতৰ জীৱনৰ সৰু সৰু কথাবোৰো উদ্ভাসিত হৈ গৈছে। অনুষ্ঠানত সন্মানীয় অতিথিৰ আসনত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ডক্টৰ নাগেন্দ্ৰ পাদুনৰ লগতে ডক্টৰ নিৰুপমা মহন্ত। শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।